যিজন ষ্টুডেণ্টে ডে 1-ৰ পৰা ৰাতিপুৱা গধূলি কিতাপ পঢ়ে, ইলেকশ্যনৰ বা পৰীক্ষাৰ আগদিনা কেইজন ছাত্ৰই ৰাতি 2টালৈকে পঢ়িব নালাগে। এইটো হ'ল আমাৰ ফৰ্মুলা। আপোনালোকে এটা কথা জানে, আপোনালোকৰ আগত এইটো কথা লুকুৱাৰ কথা নহয়। আপোনালোকে স্বতঃস্ফূৰ্তভাৱে দেখিছে যে মই ইলেকশ্যন যিদিনা জিকো তাৰ 5 দিনৰ পৰাই মই ৰাইজৰ সেৱাত ব্ৰতী হওঁ। বিশেষকৈ মানুহৰ ঘৰে ঘৰে গৈ মানুহৰ লগত মাতবোল কৰাটো আপোনালোকে জানে, এইটো এটা মোৰ ধৰ্ম। আজিৰ দিনটোত আজি আপোনালোকৰ লগত কথা পাতি থাকোঁতে আজি আমি এবিটাৰ ওচৰত 2ঘৰ, চান্দৈ পথাৰত 1ঘৰ আৰু মাইজানত 1ঘৰ, 4 ঘৰ মানুহলৈ আজি ৰাতিপুৱা মই গৈ আহিছোঁ। এই ধৰণেৰে মই ধাৰাবাহিকতাটো মই ৰক্ষা কৰিছোঁ আৰু মই ভাবোঁ যে এই ধাৰাবাহিকতাটোৱে মই আৰু বিশেষভাৱে কিবা কষ্ট কৰিব লাগিব বুলি নাভাবোঁ। ডিব্ৰুগড়বাসী ৰাইজৰ ওপৰত মোৰ আশ্বাস আৰু বিশ্বাস আছে আৰু ডিব্ৰুগড়বাসী ৰাইজৰো আমাৰ প্ৰতি আশ্বাস আৰু বিশ্বাস আছে বুলি মই ভাবোঁ। আৰু সেই ধৰণেৰে মই ষ্ট্ৰেটেজি তৈয়াৰী কৰিছোঁ আৰু ইলেকশ্যনৰ সময়ত ইফালে সিফালে প্ৰত্যেক অঞ্চলতে গৈ 2-4খন মিটিং মৰাৰ যি ব্যৱস্থা, যিটো আমাৰ নীতি নিয়ম, ইলেকশ্যন ঘোষণা হোৱাৰ পাছত আমি প্ৰত্যেক পঞ্চায়ততে 1-2খনকৈ টোটেল 40-50খন আমি সভা সমিতি পাতি আমি ৰাইজৰ ওচৰলৈ যাম আৰু ৰাইজক যিখিনি কথা মই কৰিবলৈ বাকী থকা কথা, কৰাখিনি মই একো নকওঁ, কৰিবলৈ যি বাকী আছে সেই কথাখিনি মই ৰাইজৰ আগত ক'ম। আৰু আগন্তুক দিনত দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা হোৱাৰ পাছত আমি কিখিনি কাম কৰিব লাগিব, আমাৰ কিখিনি কৰণীয় হ'ব, কেনেকৈ বিধানসভা মজিয়াটো আমি সুন্দৰভাৱে বনাই ল'ম, বিধানসভাৰ উপৰিও আমি তাত বিধায়কসকল আৱাসিক অঞ্চল কেনেকৈ কৰিম, ছেক্ৰেটেৰিয়েটটো এছেম্বলি দ্বিতীয় ৰাজধানীৰ ছেক্ৰেটেৰিয়েটটো কেনেকৈ হ'ব, এই গোটেই কথাবিলাক মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আমাৰ এই ব্যৱস্থা আমি হাতত ল'ম। আৰু ইয়াৰ লগে লগে আমাৰ আৰু বহুতকেইটা আঁচনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব। 6 তাৰিখৰ দিনা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো অফিচ, আমাৰ মাণ্ডলিক কাৰ্যালয় আমাৰ জীৱন ফুকন নগৰত আছে, এই কাৰ্যালয়টো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ উদ্বোধন কৰি আমাৰ দলীয় কাৰ্যকৰ্তাৰ হাতত অৰ্পণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।